So the topic for today's morning devotional is আজিৰ যোনটো বিষয় হয় আজিৰ পুৱাৰ উপাসনাৰ হেতু হল no turning back পিছফালে ঘূৰি নাচাব আমি যদি পঢ়ো লুক 9 অধ্যায় 61 পৰা 62 লুক chapter 9 verses 61 to 62 it's written another said yes lord I will follow you but first let me say goodbye to my family but Jesus told him anyone who puts a hand to the plow and then looks back is not fit for the kingdom of God এজনে কয় ইয়াতে এজনে কলে হে প্ৰভু ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমে মোক মোৰ ঘৰৰ মানুহৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক যীশুৱে উত্তৰ দিলে যি কোনেও নাঙলত হাত থৈ পাছফালে ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ কাৰণে উপযুক্ত নহয় Here Jesus is directly pointing out to those who says that Lord I will follow you but let me dash 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 ইয়াতে ঈশ্বৰে ডাইৰেক্টলি হেইবোৰ মানুহবোৰক কৈ আছে যোনে কয় যে যীশু হয় মই তোমাৰ অনুগামী হ'ম কিন্তু তাৰছত আপুনি নিজে হেই জায়গাটো আপুনি কৰক কি আপুনি বিচাৰে Here plow is used by a farmer when he starts plowing his field to sow seeds will not leave in middle or get distracted to anything but he completes the task ইয়াতে এজন খেতিয়কৰ বিষয় কৈ আছে যোনে নিজৰ ফিল্ডত নিজৰ পথাৰত কি কৰে নাঙল লৈ পেলাই বীজ ৰোপণ কৰে আৰু সেই বীজ ৰোপণ যেতিয়া সেই কাৰ্যটো কৰি থাকে মাজতে এৰি নাযায় আৰু কিবা বেলেগ প্ৰলোভনতো বিচলিত হৈ নাযায় নিজৰ কামটো সম্পূৰ্ণ কৰিহে এৰে so that he can sow the seeds and he can enjoy the harvest later কিয় কাৰণ প্ৰথমতে বীজ ৰোপণ কৰিব আৰু পাছলে কাঞ্জি ওলাই আৰু সেই খেতিৰ পৰা সেই তাৰ পৰা যি ফসল ওলাই হেতুক আনন্দৰে গ্ৰহণ কৰিব পাৰিব Same thing God is trying to tell us by giving this example that once we say yes to Jesus seriously, then we cannot leave God's task in middle or God or get distracted. ঈশ্বৰে এই মুহূৰ্তত আমাক একে কথা কৈ আছে যে এবাৰ আমি সেই খেতিয়কৰ নিচিনা যদি কৈ দিও যে যীশু মই তোমাৰ অনুগামী হ'ব বিচাৰো তাৰ পাছত এই ঈশ্বৰে দিয়া কিছুমান ইচ্ছাবোৰ আপোনাৰ হৃদয়ত ঈশ্বৰৰ ৰাজ্যৰ পৰা আপুনি আৰু পাল মাৰিব নোৱাৰে আমেন পাল মাৰিব নোৱাৰে আৰু বিচলিত হ'ব নোৱাৰে ডিস্ট্ৰেক্ট হ'ব নোৱাৰে এটো বাইবেলত লিখা আছে If a farmer is so serious with his field which might give a good harvest or might not compared to that we should be more serious about worshiping Jesus once we say yes to him because he is faithful If a farmer is so serious in sowing seed in a field where the harvest he might get a good harvest or he might not get But just compare, we should be more serious about worshiping Jesus once we say yes to him because he is faithful. আমি ভাবকচোন আমি যদি খেতিয়ক এজনে ইমান বিশ্বাস যাৰ একো গ্যাৰান্টিও নাই যে ফসলটো বঢ়িয়া হ'বও পাৰে নহ'বও পাৰে ফসল হ'বও পাৰে নহ'বও পাৰে তথাপিও সি বহুত সিৰিয়াসলি নিজৰ কাৰ্যটো কৰে তে আমাৰ কথা ভাবক আমিতো ঈশ্বৰ ৰাজ্যত যীশুৰ ৰাজ্যত আমি কাৰ্য কৰি আছো যীশুক আমি বুলি কৈছো যে আমি কিমান সিৰিয়াস হ'ব লাগিব কাৰণ তেখেতে কেতিয়াও মিছা নকয় আৰু তেখেত হ'ব নহ'ব আহিব ফেইথফুল হয় নহয় বিশ্বাসী হয় নহয় তেখেত বিশ্বাসী হয় যীশু বিশ্বাসী হয় দ্যাট মিন্স আমি আৰু সিৰিয়াস হ'ব লাগিব Our heart cannot be divided when we say we believe in Jesus. আমাৰ মনটো দুই ফাল হ'ব নোৱাৰে যে আমি ভাবো আমি বিশ্বাস কৰো আৰু নকৰো দুই ফালে আমাৰ হৃদয় হ'ব নোৱাৰে আমাৰ হৃদয় একফালেই হ'ব লাগিব If we say we believe in Jesus and already put our hand on the plow like a farmer then we cannot be casual or distracted because Lord showed me 50-50% in the kingdom is equals to 0% মোক ঈশ্বৰে কৈছে যদি মই 50-50 হৈ আছো যে কৰো নে নকৰো that means ঈশ্বৰ ৰাজ্যত এটো 0% হয় বুজি পাইছে এটো 0% হয় শূন্য হয় যদি মই 50% ভাবি আছো যে বিশ্বাস কৰো নে নকৰো ঈশ্বৰৰ ইচ্ছাটো মই আগবাঢ়ি যাও নে নাযাও তেতিয়া হলে এটো শূন্যৰ হিচাপতে হয় কাৰণ আমি যদি এবাৰ এই খেতিয়কৰ নিচিনা নিজৰ হাতটো হে নাঙলৰ ওপৰত দি দিও মানে
আমি যদি ঈশ্বৰ ৰাজ্যক বুলি কৈ দিওঁ, এবাৰ যদি বিশ্বাস কৰোঁ বুলি কৈ দিওঁ, তেতিয়া আৰু আমি সেই খেতিয়কৰ নিচিনা যোনে মাজত এৰি থৈ যাব নোৱাৰে, আমিও এৰি থৈ যাব নোৱাৰো। আমেন। So don't mind, but it's true. If you say that you believe in Jesus, you can't do the same things you used to do before. এইটো মই বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু যেতিয়া আপুনি এবাৰ ঈশ্বৰক বুলি কৈ আগুৱাই আহে, আপুনি সেইবোৰ কাৰ্য কৰিব নোৱাৰে যোনটো পুৰণি জীৱনত আপুনি কৰিছিলে আৰু যোনটোৱে আপোনাক একো আশীৰ্বাদো দিয়া নাছিলে, আপোনাৰ জীৱনক একো উন্নতি দিয়া নাছিলে। Those things which never gave you any hope, you cannot go back to that life. Amen. If you say that you believe in Jesus. The joy of the harvest gives encouragement to the farmer to work hard and complete the job and hoping for a mighty harvest. Same applies to us. Walking in our daily life as a Christian or believer can be encouraged by the promises God has for us, and more than anything, the greatest gift of His coming, second coming. যোনটো ফুৰ্তি এজন খেতিয়কে পায় খেতি কৰি পেলাই, কিয় জানেনে? কাৰণ তাৰ এটা আশা আছে যে ফসল হ'ব, বঢ়িয়া ফসল হ'ব, সেইকাৰণে তাৰ কি হয়, উৎসাহী পাই থাকে। তে ভাবকচোন, আমাৰ কিমান বেছি উৎসাহ হ'ব লাগে ঈশ্বৰ ৰাজ্যত কাৰ্য কৰিবলৈ, আগবাঢ়ি যাবলৈ। কাৰণ আমিতো জানো যে যীশু কিমান বিশ্বাসী, আৰু যীশুৱে দিয়া প্ৰতিশ্ৰুতিবোৰ আমাৰ লগত আছে, আমাৰ মুখৰ আগত আছে। আমি জাষ্ট খাব লাগে, আমি গ্ৰহণ কৰিব লাগে। আৰু তাতছেও ডাঙৰ, চবতছে ডাঙৰ প্ৰতিশ্ৰুতি কি? যে তেখেত আকৌ আহি আছে, তেখেত আকৌ ঘূৰি আহি আছে। তাতছে ডাঙৰ কিবা প্ৰতিশ্ৰুতি, কিবা আপোনাক উৎসাহ লাগে নেকি যে তেখেতৰ কাৰণে একদম মন দি পেলাই মই আগবাঢ়ি যাম? Do you need any other promise that he's coming back, he's returning back? Do you need anything else to get more excited? মইতো ভাবো এইখিনি আমাৰ কাৰণে যথেষ্ট। I think this is enough for us. We should remind ourselves every day that God is coming back. We have to give our best. আমি এইটো নিজকে সদায় মনত পেলাই থাকিব লাগে যে এইটো এটা উত্তম উপহাৰ হয় যে ঈশ্বৰ ঘূৰি আহি আছে, আৰু সেইটোৰ কাৰণে আমি নিজৰ মনোযোগটো দিব লাগে ঈশ্বৰ ৰাজ্যত। আমেন। If you have never got any word, and this is also God has told me to tell each one of you that if you have never got any word from your leader or your pastors or anybody, then ask for prayer and receive your word today. যদি এনেকুৱা আছে কোনোবা ইয়াতে যোনে আজিলৈকে কোনো বাক্য ঈশ্বৰৰ পৰা পোৱা নাই, ঈশ্বৰৰ ল'ৰা ছোৱালী যিমান লিডাৰ্ছ পাষ্টাৰ্ছে যদি আপোনাৰ ওপৰত প্ৰাৰ্থনা কৰা নাই, আপুনি ঈশ্বৰৰ বাক্য নিজৰ জীৱনত পোৱা নাই, আশীৰ্বাদ ৰূপত ইয়া প্ৰফেচি ৰূপত পোৱা নাই, তেতিয়াহ'লে খুজক। Then be encouraged and ask your leaders, ask your pastor to pray on you. If you ask, then God is going to speak through that leader into your life. মই বিশ্বাস কৰোঁ যদি আপুনি সেনেকুৱা আজিলৈকে কোনো বাক্য এনেকুৱা পোৱাই নাই ঈশ্বৰৰ ফালৰ পৰা, কোনেও আপোনাৰ কাৰণে প্ৰাৰ্থনাই কৰা নাই, তেতিয়াহ'লে আজি এই দিনটো হয় য'ত আপুনি খুজক, আপুনি কওক যে আপোনাৰ ওপৰতো প্ৰাৰ্থনা কৰা যাওক, আৰু আপুনি সেই বাক্যটো লৈ আগুৱাই যাওক। And you will see that when you receive that word and it will happen in your life, exactly it will happen in your life, then you will see how joyful it is. যেতিয়া আপুনি সেই বাক্যটো গ্ৰহণ কৰে ন, যোনে আপোনাৰ ওপৰত প্ৰাৰ্থনা কৰিছে ধৰক, আৰু তাৰ পাছত যেতিয়া সেই বস্তুটো আপোনাৰ জীৱনত হয় সঁচাকে, আপোনাৰ বহুত আনন্দ আপুনি অনুভৱ কৰে। আমি যদি when we read Luke 9:62 from TPT version, please let's see together. Here Jesus responded, "Why do you keep looking back to your past and have second thoughts about following me? If you turn back, you are not fit for God's kingdom." যদি আমি TPT versionৰ পৰা লওঁ, কি কয় জানে ইয়াতে ঈশ্বৰে, যে কিয় তুমি বাৰে বাৰে নিজৰ পুৰণা জীৱনলৈ চাই থাকা? কিয় চাই থাকা? I'm talking to somebody. কিয় চাই থাকা নিজৰ পুৰণা জীৱনলৈ ঘূৰি পাছফালে? হয়নে? যদি তুমি ভাবিছা যে তুমি দ্বিতীয় এটা বিচাৰ দিছা, মনত যদি আহিছে তোমাৰ যে মই ঠিক কৰিলো জানো যীশুৰ ৰাজ্যত আহি পেলাই, তেতিয়া হ'লেও ঈশ্বৰে কৈ আছে তুমি উপযুক্ত নহয় ঈশ্বৰ ৰাজ্যৰ কাৰণে। If you're just second thought is coming in your, you are thinking that whether is it correct? What am I doing? If second thought is coming in your heart, then God is saying you're not fit for the kingdom. Trust me. He's serious. He's serious about his kingdom. ঈশ্বৰে যীশুৱে নিজৰ ৰাজ্যক লৈ বহুত চিৰিয়াছ হয়। আপুনি হয়নে নহয়, আমি হয়নে নহয়, সেইটো আচলত আমি চাব লাগিব। So sometimes your past will, so I'll tell you what are the things which will distract us mostly.
First thing, it can be our past. It can distract us to leave the plow in middle. মানে আমাৰ পুৰণা জীৱন হ'ব পাৰে যোনে আমাক ঈশ্বৰ ৰাজ্যত আগবাঢ়িবলৈ মাজত এৰি দিবলৈ আমাক উৎসাহ দি থাকে যে বাদ দে, সেইটো আমাৰ পুৰণা জীৱন প্ৰথম কাৰণ হ'ব পাৰে. First reason can be our past. In message version, if we read, I have taken TPTN message because if we read that those two versions with NLT, it will be more clear. So message version of ki ase sauk ha. No procrastination. Here procrastination can also be one of the reason to leave the plow in middle, or you can say living Jesus lifestyle in middle. Procrastination যোনটো আমি কামবোৰ ঢিলাই থাকো, কালি কৰিম ময়ো শিকি আছো বাৰু, কালি কৰিম মোৰ লিষ্টত বহুত আছে এনেকুৱা. So this teaching is first for me and I pray that you all can learn that. So procrastination মানে পিছুৱাই থোৱা কামবোৰ যোনটো আমাৰ এটা আছে, আমাৰ হেবিট, আমাৰ কি আছে জানে না, আমি কালি কৰিম দে, we have this habit, we'll do tomorrow, we'll do later. This thing God doesn't want, God doesn't like, and he said that it also means, procrastination is also means leaving your plow in the middle. মানে ঈশ্বৰৰ লাইফষ্টাইলটো মাজত এৰি দিয়াৰ নিচিনাই হয় যদি আমি কওঁ পিছুৱাই থকা কামবোৰ কালি কৰিম, নেক্সট মাহত কৰিম, এইবাৰ মোৰ পৰীক্ষা আছে চ' মই নেক্সট মাহৰ পৰা এইটো কৰিম, ঈশ্বৰ ৰাজ্যৰ এই কাৰ্যটো কৰিম, যদি ঈশ্বৰে মোক 10 বছৰ আগৰ পৰা কৈ আছে কৰিবলৈ. চ' এনিৱে সেইটো মই ক'ব বিচাৰো আৰু যে খালি মোৰ আপোনাৰ কাৰণে নহয়, this is also for me, this is not only for you, also for me, I'm also learning. So let's not procrastinate from today. Amen. Let's say amen. Okay. Jesus also said, no backward looks. This is so funny. No backward looks. Pisphale ghuri tu nasaboe. You can't put God's kingdom off till tomorrow. Ishore ki koy jane? Kali loke mur ishoror kajjo nothoba. Don't put anything in hold. God's work in hold till tomorrow. Kali loke eku bostu hobol dia nai. Koise seize the day. Aji din to fix. মানে ঈশ্বৰ ৰাজ্যৰ কথা কৈ আছো, যদি ঈশ্বৰে আপোনাক কিবা এটা কৰিব কৈছে, ঈশ্বৰৰ হৃদয়ত আপোনাক কিবা এটা কৰিবলৈ কৈ আছে, আপোনাক কিবা এটা বাক্য দিছে, সেইটো আপুনি যেন কালি কৰিম, পৰহি কৰিম, 1 বছৰ পাছত কৰিম, সেইটো যেন কেতিয়াও নহওক. God is telling us that if God has given us any word, that we should not say that we cannot do it today, we will do tomorrow. And God is saying here in this verse, seize the day. আজি দিনটো ফিক্স কৰক, আজি দিনটোক আপুনি সেই কাৰ্যটো কৰক, আৰম্ভ কৰক. So how can we be fit for the kingdom? এইখিনি বস্তু আমি শিকিলো, যোনটো আমি বুজিলো যে যোনে আমাক ৰখায়. Now we will see some of the points which can help us to be fit in the kingdom. There are so many actually. We learn every day from our leaders, from our pastors. Our Sunday service, if we just listen carefully, we will get the answer. But আজি মই মোৰ জীৱনৰ পৰাও কেইটামান few points I have taken from my life which I am also learning, I want to share with you. So first thing is, you know what? Ready to hear from God every day, whatever he has planned for you, which is always new and awesome. So hear from him. প্ৰথম বস্তু কি জানে, if you really don't want to live in middle আৰু you want to be fit for the kingdom, that is every day try to hear from him. ঈশ্বৰৰ পৰা শুনিবলৈ চেষ্টা কৰক ডেইলি, সদায়. আৰু ঈশ্বৰৰ বাক্যবোৰ নহয়, ঈশ্বৰৰ বাণীবোৰ সদায় কি হয় জানেনে, বহুত আনন্দ দিয়া বাক্য হয়. ঈশ্বৰে যি প্লেন কৰে ন আমাৰ জীৱনৰ কাৰণে, সদায় ফূৰ্তি দিয়া, আনন্দ দিয়াই হয়. He gives us joy. It gives us joy. Second thing, rely on him and believe his words for you. আৰু দ্বিতীয় বস্তুটো হ'ল, যোনটো বাক্য তেখেতে দিয়ে ন আপুনি যেতিয়া শুনা পায়, সেই বাক্যবোৰক বিশ্বাস কৰক, নিৰ্ভৰ হওক সেই বাক্যবোৰৰ ওপৰত. Amen. Rely on him and rely on his words. Third thing, watch your tongue. Speak life. Never say, I am unworthy. I can't do anything. I am a sinner. You were a sinner. আপুনি পাপী আছিলে, কৈ নাথাকিব মইতো পাপী হয়, মইতো মোৰ যোগ্য নাই, এইটো কৈ নাথাকিব. কিয় জানেনে, এবাৰ যদি আপুনি ঈশ্বৰক বুলি ক'লে, that means ঈশ্বৰে আপোনাৰ চব পাপ পাহৰি গৈছে আৰু আপোনাক ৱৰ্ডি বুলি কৈছে, আপুনি উপযুক্ত হয় বুলি কৈছে, তেতিয়াহ'লে কৈ নাথাকিব আৰু নিজৰ মুখখন চাব. Watch your tongue, what you speak. That also matters. If you really want to be fit in the kingdom of God, you have to watch your tongue. Speak life.
এনেকুৱা কথাই নক'ব যোনে একো আশা নিদিয়ে। Don't speak anything which doesn't give you hope. Don't say it. Okay? Amen. So, তাৰ পাছৰ হ'ল the fourth point. Always be ready to be corrected and learn. Be teachable. 4 নম্বৰ পইণ্টটো, সদায় শিকিবলৈ উৎসাহিত হৈ থাকক, শিকিবলৈ উৎসাহিত হৈ থাকক। আৰু যদি কিবা ভুল হয়, কোনোবাই কাৰেক্টটো কৰে, শুধৰণি কৰি দিয়ে, get excited. ফূৰ্তি কৰক, আনন্দৰে গ্ৰহণ কৰক আৰু সদায় শিকক। আৰু 5 নম্বৰ পইণ্টটো হ'ল be a far sighted person. দূৰদৰ্শী হওক। খালি hey, don't just focus on that field like a farmer. He focuses on the harvest which will come next year maybe. সেই খেতিয়কৰ নিচিনা হওক যোনে খালি সেই পথাৰটোৰ চিন্তা নকৰে কিন্তু সেই ফচলটোৰ চিন্তা কৰে, যোনটো মেবি 1 বছৰ পাছত সি এনজয় কৰিব পাৰিব, সি পাব। সেইটো চিন্তা কৰক। তো আমাক দূৰদৰ্শী হ'ব দিছে, আমি দূৰৰ কথা চিন্তা কৰিব দিছে। চিন্তা মানে worry কৰিব দিয়া নাই, do not worry about tomorrow, সেইটো কোৱা নাই, কিন্তু ভাবিব দিছে যে প্ৰফেচাই কৰিব দিছে আৰু নিজৰ ওপৰত ক'ব দিছে যে মোৰ এইটো হ'বলৈ গৈ আছে, যোনটোৱে আপোনাৰ জীৱনত আশা আনে। So these are the few points whatever I have shared. এটো মোৰ জীৱনৰ পৰা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। Maybe you have some of the points you know. So I just believe that from this teaching which we have learned, we will know God's heart more, intimately. আজিৰ পৰা আমি ঈশ্বৰৰ হৃদয়টো আৰু পাৰ্সোনালি জানিম। এই আজিৰে বাক্যৰ পৰা যে ঈশ্বৰে আমাক কয় যে you are not fit for the kingdom if you just leave the plow in middle. যদি আপুনি আপোনাৰ নাঙলটো মানে ঈশ্বৰ ৰাজ্যত আপুনি যোনটো জীৱন জ্ঞাপন কৰি আছে সেইটো যদি মাজত এৰি থৈ গুচি যায়, ঈশ্বৰে কৈ আছে আপুনি উপযুক্ত নহয়। So এইখিনি গোটেই পইণ্টছটো ঠিক আছে, but the best thing, you know what, if you read the Bible. এইখিনি যোনখিনি পইণ্ট ক'লো মই, বঢ়িয়া, এইখিনিও আপুনি মানক, কিন্তু সবতছে ডাঙৰ কি জানেনে? The best thing, read your Bible, know your father. আপোনাৰ বাক্যটো পঢ়ক, বাইবল পঢ়ক, নিজৰ দেউতাক জানক, ঈশ্বৰক জানক, ঈশ্বৰৰ হৃদয়টো জানক। Only a Bible can give you excitement to be a Christian. Only Bible can give you excitement to be a Christian. কেৱল বাইবলেহে আপোনাক এভৰিডে উৎসাহিত, বেলেগ বস্তু নহয় একচুৱেলি। কেৱল বাইবল পঢ়িলে আপুনি সদায় উৎসাহিত হৈ থাকিব ঈশ্বৰৰ বিশ্বাসী হোৱাৰ কাৰণে। আপুনি যদি ভাবিছে মই কেনেকে উৎসাহ পাই থাকো এজন খ্ৰীষ্টৰ অনুগামী ৰূপত, বেলেগ একো নালাগে, বাইবলটো পঢ়কচোন, আপুনি নিজে উৎসাহ পাব। One thing always remember, if you say that you believe in Jesus, then you have to remember that like a farmer is someone who is always blessed first by his harvest, and it also bless the neighbors. Same, it's in the kingdom. ঈশ্বৰ ৰাজ্যটো একে, যেনেকে এজন খেতিয়কে যেতিয়া তাৰ ফচল ওলায় প্ৰথম কোন আশীৰ্বাদ হয়? সেই খেতিয়কজন, তাৰ পাছত তাৰ ওচৰ চুবুৰীয়া। ঈশ্বৰ ৰাজ্যটো একে। আপুনি আপোনাৰ বেষ্ট দিয়কচোন, আপুনিতো আশীৰ্বাদ পাবই, প্ৰথম আশীৰ্বাদ আপোনাৰ গেৰেণ্টি। তাৰ বাহিৰে আপোনাৰ ওচৰ চুবুৰীয়াও কি হ'ব জানেনে? আপোনাৰ আশে-পাশেও মানুহবোৰ ব্লেছ হয়, আশে-পাশে মানুহ আশীৰ্বাদ পায়। এইটো আমি নিজৰ জীৱনত দেখা পাইছো। আমেন। So no more turning back. আজিৰ পৰা যেন you know your battle. আপুনি আপোনাৰ বেটেলটো জানে। I have shared the word. Now it depends on you how to grow the word, how to take it, receive it and go with it. মই মোৰ কাৰ্যটো কৰিলো, মই যি শিকি আছো সেইটো মই আপোনাৰ লগত সমাভাগ কৰিলো। আপুনি সেই বাক্যটো ললে, এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি সেই বাক্যটো লৈ কিমান আগুৱাই যাব। আমেন। সো আজিৰ পৰা no turning back. একোতে যদি কিবা কাম আমাৰ পেণ্ডিং হৈ আছে আজিৰ পৰা আমি কৰিব লাগে। আমেন। আৰু মই কোৱা নাই যে কিবা পেণ্ডিং মানে আপোনাৰ অফিচৰ একদম সেই বছে দিয়া কাম, সেইটো কৰিব। গিভ ইউৰ বেষ্ট ইন ইউৰ আৰ্থলি ৱৰ্কছ অলছো, আৰ্থলি জব, হোৱাট এভাৰ ইট ইজ, দেৰ অলছো গিভ ইউৰ বেষ্ট, বাট ফাৰ্ষ্ট কিংডম অফ গড। ঈশ্বৰৰ ৰাজ্যত যদি আপুনি অলৰেডি উঠালে, মাইকটো উঠালে, তাৰ পাছত যদি আপুনি কয় can you hear my voice? No, I cannot leave my mic down, isn't it? So মই যদি এবাৰ মোৰ নাঙলটো উঠালো, তাৰ পাছত I cannot say I think 50-50%. No, 50-50 হৈ থকা মানে শূন্যই। 50-50% in the kingdom is 0%. So আহক লাষ্ট বাইবল ভাৰ্স দি আজিৰ এই মৰ্নিঙৰ উপাসনাটো আমি শেষ কৰো। Matthew 13:9.
You know the verse. Anyone with ears to hear should listen and understand. That's it. যাৰ কাণ আছে মুহূৰ্তত শুনক আৰু বুজক। মঠি 13:9 লিখা আছে। বলক এতিয়া আমি প্ৰাৰ্থনা কৰোঁ। হালেলুয়া। যীশু, আমি তোমাক ধন্যবাদ দিওঁ এই বাক্যটোৰ কাৰণে। যীশু, আৰু মই প্ৰাৰ্থনা কৰোঁ যে আজিৰ পৰা আমাক ইমান উৎসাহিত কৰা যে ঈশ্বৰ ৰাজ্যৰ কামত আমি যেন কেতিয়াও পিছুৱাই নাচাওঁ, আমি পিছফালে নাচাওঁ, আগুৱাই যাওঁ। যীশু, Lord, give us that excitement to just work in the kingdom of God. Just give that excitement, Papa. Give that strength also, Papa, so that we can see far, we can see and we can prophesy over ourselves. We can just speak life over ourselves and get excitement to work in the kingdom of God. Jesus, amar juntu ishwar rajyot kajya hetut jen ami agwai jabo paru, আমাক শিকোৱা আৰু আগুৱাই লৈ যোৱা, আমাক উৎসাহিত কৰা যীশু, so that আমি কেতিয়াও নিজৰ নাঙলটো, আপোনাৰ নিজৰ ঈশ্বৰ ৰাজ্যটো আমি মাজত এৰি থৈ নাযাওঁ। Lord, we will never be somebody who will leave their plow in middle and turn back. Lord, we will never be somebody like that. আমি কেতিয়াও হেনেকুৱা নহওঁ যীশু। আমাক সদায় ঈশ্বৰ ৰাজ্যৰ এই ৰেচটো we will complete the race, Papa. All of us, like Paul said, we will complete the race, good race. আমাৰ এই ভাল যোনটো ৰেচ হৈ আছে যীশু ঈশ্বৰ ৰাজ্যত, এইটো আমি সবেই যেন সম্পূৰ্ণ কৰিহে যাম যীশু। Thank you, Lord. Thank you so much. In your mighty name we ask and receive. তোমাৰ শক্তিশালী নামত, Hallelujah. Amen. Thank you, Jesus. Praise the Lord. এতিয়া আহক আমি আমাৰ এই মাহৰ ডিক্লেৰেশ্যনটো একেলগে কওঁ। I believe that this month will be a month of good news, supernatural favor and breakthroughs. God is the author of my story and I know that He is more than able to prosper me. I have a powerful destiny in Christ Jesus and I know that no one can shut the doors God has opened for me. I declare in Jesus' name that I will witness promises fulfilled and new dreams and visions being released this month. I will walk in divine health and supernatural favor. I am from above and not beneath. I shall be the head and not the tail. I believe and receive it in Jesus' name. Amen. আহক এতিয়া আমি যোনে যোনে অসমীয়া পঢ়িব পাৰে একেলগে অসমীয়াটো পঢ়ো। মোৰ বিশ্বাস এই মাহটো হ'ব ভাল খবৰৰ, অলৌকিক অনুগ্ৰহ আৰু অগ্ৰগতিৰ মাহ। ঈশ্বৰ মোৰ কাহিনীৰ লেখক আৰু মই জানো যে তেওঁ মোক সমৃদ্ধিশালী কৰিবলৈ অধিক ৰূপে সক্ষম। খ্ৰীষ্ট যীশুত মোৰ এটা শক্তিশালী ভৱিষ্যত আছে আৰু মই জানো যে ঈশ্বৰে মোৰ বাবে মুকলি কৰা দুৱাৰবোৰ কোনেও বন্ধ কৰিব নোৱাৰে। মই যীশুৰ নামত ঘোষণা কৰিছো যে মই ঈশ্বৰৰ প্ৰতিজ্ঞা পূৰণ হোৱা দেখা পাম আৰু এই মাহত নতুন সপোন আৰু দৰ্শন মুকলি হোৱাৰ সাক্ষী হ'ম। মই ঈশ্বৰীয় স্বাস্থ্য আৰু অলৌকিক অনুগ্ৰহত খোজ দিম। মই ওপৰৰ পৰা হয়, তলৰ পৰা নহয়। মই মূৰ হয়, নেঙুৰ নহয়। মই যীশুৰ নামত বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰোঁ